ধেমাজি অসম গণ পৰিষদৰ দুৰ্গ আছিল দিলীপ শইকীয়া সোণোৱাল ডাঙৰীয়াই দীৰ্ঘদিন ধেমাজি বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ প্ৰতিনিধিত্ব কৰিছিল গতিকে এতিয়াও দলৰ কৰ্মীসকলে এই যে ধাৰাবাহিকতাটো বজাই ৰাখিবলৈ পুৰুষাৰ্থ চেষ্টা কৰিছে সমষ্টি কোনটো বিচাৰিম বা কোনটো দিব এটো নিৰ্ভৰ কৰিব জিকাৰ সম্ভাৱনীয়তাৰ ওপৰত আৰু জিকাৰ সম্ভাৱনীয়তাৰ কথাটো আহিবলৈ হ'লেই ডেফিনেটলি সাংগঠনিক ভেটি কিমান মজবুত হৈ আছে এই কথাটো আহিব গতিকে তেওঁলোকক মই কৈছোঁ যে যিকোনো নিৰ্বাচনৰ মুখামুখি হৈ জয়ৰ মুখ দেখিবলৈ হ'লেই আমাৰ সংগঠন শক্তিশালী কৰিবই লাগিব গতিকে পোনপ্ৰথম দলৰ কৰ্মীসকলৰ কাম সংগঠন শক্তিশালী কৰা আৰু সেই কামটো তেওঁলোকে কৰিম বুলি মোক প্ৰতিশ্ৰুতি দিছে চাওক নতুন প্ৰজন্মক আমি সদায় অগ্ৰাধিকাৰ দি আহিছোঁ গতিকে গোটেই কথাখিনি নিৰ্ভৰ কৰিব আমাৰ দলৰ সংগঠন কিমান শক্তিশালী হৈ আছে সেইটোৰ ওপৰত